মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ ছায়েন্স অৰ্থাৎ বিজ্ঞান বিষয়টোৰ 5 নম্বৰ চেমৰ বডি মুভমেণ্টছ অৰ্থাৎ দেহৰ চলন যিটো মানে লেচন আছে ইয়াৰ প্ৰশ্ন উত্তৰ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ মেইন প্ৰশ্ন লৈ যাওঁ। এতিয়া চোৱা তোমালোকৰ মানে অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন খালী ঠাইবোৰ কৰা দিছে। তো এই নম্বৰ আছে হাড়ৰ সন্ধিয়ে দেহৰ, এইটো দেহ সহায় কৰে, এইটো চলনত সহায় কৰে। 2 নম্বৰ আছে হাড় বা অস্থিৰ উপস্থিতি একেলগে হৈ দেহৰ তেজ গঠন কৰে, এইটো জকা গঠন কৰে। 3 নম্বৰ কিলাকুটিৰ হাড় দেহ সন্ধিৰ দ্বাৰা জোৰা লাগি আছে, এইটো কব্জাৰ সন্ধিৰ দ্বাৰা জোৰা লাগি আছে। 2 নম্বৰ আছে দেহ সংকোচনৰ বাবে হাড় চলনৰ সময়ত টানে, এইটো হ'ব মাংসপেশী সংকোচনৰ বাবে হাড় চলনৰ সময়ত টানে। এবাৰ 2 নম্বৰ আছে তলৰ বাক্যমৰ মাজৰ পৰা সত্য আৰু অসত্য চিহ্নিত কৰা। তো এই নম্বৰ আছে সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায় একে, এইটো অশুদ্ধ। কমলস্তিৱৰ হাড়তকৈ টান, এইটো অশুদ্ধ। 3 নম্বৰ আছে আঙুলিৰ হাড়ত গাঁঠি নাথাকে, এইটো অশুদ্ধ। আগবঢ়াত দুডাল হাড় থাকে, এইটো শুদ্ধ। এই নম্বৰ আছে পঁইতাচোৰৰ শৰীৰৰ বাহিৰটো ডাঠ জকাৰে আৱৰা, এইটো শুদ্ধ। 3 নম্বৰত আছে মেটছ দ্য আইটেম ইন ক্লাম এইটো ইংলিছ অসমীয়াটো চোৱা কি কৈছে। স্তম্ভ 1ৰ কথাৰ লগত স্তম্ভ 2 একাধিক মিলোৱা। তো উৰ্ধসমূহ হ'ব তোমালোকৰ লৰচৰ কৰিব নোৱাৰা সন্ধি, মাছ শাৰীৰত পাখি আছে। কামিহাড় হ'ব তোমালোকৰ মানে কলিজাক ৰক্ষণাবেক্ষণ দিয়ে। শামুকৰ হ'ব বহি জকা আছে আৰু পঁইতাচোৰাটো হ'ব তোমালোকৰ বতাহত উৰিব পাৰে। এবাৰ তোমালোকৰ 4 নম্বৰত দিছে তলৰ উত্তৰ দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া। তাৰ ক নম্বৰতে বল আৰু চকেট সন্ধি কি? এনচাৰটো কৈছে এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই যি সন্ধি গঠন কৰে তাকে বল বা চকেট সন্ধি বোলা হয়। 2 নম্বৰ লাওখোলাৰ চলনক্ষম হাড় কোনবোৰ? এনচাৰটো হৈছে লাওখোলাৰ নিম্ন হনু চলনক্ষম। 3 নম্বৰ আছে আমাৰ কিলাকুটি পিছফালে থকা বেকা কৰিব নোৱাৰি কিয়? এনচাৰটো হৈছে কিলাকুটিত কব্জা সন্ধি বা হিঞ্জ জইণ্ট থকাৰ বাবে পিছফালে ঘূৰাব নোৱাৰি। তো ইংলিছ মিডিয়ামটো চোৱা, ইংলিছত আছে ফিল ইন দি ব্লেংকছ। তো প্ৰথম এ নম্বৰ আছে জইণ্ট অফ বনছ হেল্প ইন, এইটো হৈছে মুভমেণ্ট অফ বডি। বি নম্বৰ আছে কম্বিনেশ্যন অফ বনছ এণ্ড কাৰ্টিলেজেছ ফ্ৰম, এইটো স্কেলটন অফ বডি। 3 নম্বৰ আছে দ্য বনছ এণ্ড দ্য এলবো আৰ জইণ্ট বাই এ হিঞ্জ জইণ্ট। 2 নম্বৰ দ্য কনষ্ট্ৰাকশ্যন অফ, এইটো মাছেলছ পুলছ দ্য বনছ ডিউৰিং মুভমেণ্ট। এবাৰ দিছে 2 নম্বৰ ইণ্ডিকেট ট্ৰু হ'লে টি এণ্ড ফলছ হ'লে এফ এমং দ্য ফলোয়িং চেণ্টেঞ্চেছ। তো কি কৈছে দ্য মুভমেণ্ট এণ্ড লোকেশ্যন অফ অল এনিমেলছ ইজ একজেক্টলি দিছ চেম, এইটো ফলছ। দ্য কাৰ্টিলেজ আৰ হাৰ্ডাৰ দেন ননছ, এইটো ফলছ। 3 নম্বৰ আছে দ্য ফিংগাৰ বনছ ডু নট হেভ জইণ্টছ, এইটো ফলছ। 2 নম্বৰ আছে দ্য ফ'ৰ্থ আৰ্ম হেজ 2 বনছ, এইটো ট্ৰু। ই নম্বৰ আছে কক্ৰচ হেভ এন আউটাৰ স্কেলটন, এইটো ট্ৰু। 3 নম্বৰ আছে মেটছ দ্য আইটেম ইন ক্লাম 1 উইথ 1 অৰ মোৰ আইটেম অফ ক্লাম 2, মানে 1 লগত 2 মিলাব দিছে। তো আপাৰ য'ত তোমালোকৰ লাগিব ইজ এণ্ড ইম্প্ৰুভমেণ্ট জইণ্ট। নেক্সট আছে ফিছ, এইটো হৈছে হেভ ফিন্স অন এ বডি। ৰিপছ আছে এ প্ৰটেক্ট দ্য হাৰ্ট। স্নেইল আছে শ্ব'জ ভেৰি শ্ল' মুভমেণ্ট। কক্ৰচ হ'ব কেন ফ্লাই ইন দ্য এয়াৰ। নেক্সট ইংলিছ মিডিয়ামত এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ। 1 নম্বৰ এ নম্বৰ আছে হোৱাট ইজ এ বল এণ্ড চকেট জইণ্ট। Answer the rounded end of one bone fits into the hollow space of another bone. This is called ball and socket joint. B number which of the skull bones are movable? Answer lower jaw is movable. C number say why can our elbows not move backward? Answer our elbow cannot move backwards because the elbow has a hinge joint that flows movement in only one direction. তো আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।